এই দৃশ্য হিমন্ত বিশ্ব শৰ্মাই সোণৰ দৰে উজ্বলাই তোলা বুলি দাবী কৰা এইখন অসমৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাষণৰ বিকশিত অসমৰে এখন জীয়া বাস্তৱ ছবি। নলবাৰী জিলাৰ পূৰ্বৰ ধৰ্মপুৰ বৰ্তমান নৱগঠিত ৪০ নং টিহু সমষ্টিৰ অন্তৰ্গত চামটাখাটা ৰূপিয়াবাথানৰ দিন হাজিৰা কৰি কোনোমতে জীৱন নিৰ্বাহ কৰি থকা ৰত্নেশ্বৰ তালুকদাৰ। এই দুৰ্ভগীয়া পৰিয়ালটোৱে বাৰেপতি PMA গৃহৰ বাবে আবেদন কৰি অহাৰ পাছতো আবণ্টিত চৰকাৰী আৱাসগৃহৰ নামত বৃহৎ দুৰ্নীতিৰ অভিযোগ কৰে দুৰ্ভগীয়া পৰিয়ালটোৱে। চন্দ্ৰমোহন পাটোৱাৰীৰ গৃহ সমষ্টিৰ এক জ্বলন্ত নিদৰ্শন। বিকশিত অসমৰ আজিৰ দিনটোতো দুৰ্ভগীয়া পৰিয়ালটোত থাকিবলৈ নাই এটা ঘৰ। যিটো ঘৰত পৰিয়ালটো বসবাস কৰে সেইটো এটা গোহালি সদৃশ পৰিৱেশত। অতিকৈ দুখজনক কথাটো হ'ল এজাক ধুমুহাত উৱলি যাব ঘৰটো। এই দুৰ্ভগীয়া পৰিয়ালটোৰ দুৰ্বিষহ জীৱন কাহিনীত আজিকপতি কাণসাৰ নাই কোনো এজন জনপ্ৰতিনিধিৰ। মোৰ নাম মনীষা তালুকদাৰ, দেউতাৰ নাম ৰত্নেশ্বৰ তালুকদাৰ, মাৰ নাম মীনাক্ষী তালুকদাৰ। মানে আমাৰ এতিয়া ঘৰটো দেখাই পাইছে চাগে, ঘৰটো কেনেকুৱা কি অৱস্থা হৈ আছে। দেউতাইতো দিন হাজিৰা কৰে আমাৰ, তো কৰিলে আপোনাৰ দোকানখন এমাহমান হ'ল দিবৰ কাৰণে, মায়ে এনেকৈ চলি আছে বাৰু দোকানখন দি পেলাই। আপোনাৰ 2018 লিষ্টত মাৰ নাম আহিছিল, তাৰপিছত মাৰ নামত আহিছিল। মাৰ নামত লিষ্টটো আহি কিনে আপোনাৰ যোৱাকালি চাব গ'লোঁ পঞ্চায়তত, তো পঞ্চায়তত মাৰ মানে নামটো নাই। লিষ্টৰ পৰা নামটো কি হ'ব পাৰে, যিহেতু পঞ্চায়তত আমি আগতে চাই আহিছোঁ, তো পঞ্চায়তত মানে কি নামটো নাই। এতিয়া নামটো নাথাকোঁতে কালি গ'লোঁ, যোৱাৰ পাছত কৈছে যে মানে কি এনেকুৱা তোমালোকৰ নাম চাম নাই, আমি এতিয়া কি কৰিব লাগে এনেকুৱা। প্ৰথম যেতিয়া গ'লোঁ যাওঁতে কৈছিল যে তুমি মাৰ নামটো অহা নাই, চ' তুমি এটা কাম কৰা 200 টকা দিয়া আমাক, পঞ্চায়তত লৈছে 200 টকা দিয়া। 200 টকাটো দিয়াৰ পাছত মই তোমাৰ মাৰ নামটো এণ্ট্ৰি নে কিবা এই মানে আপোনাৰ এণ্ট্ৰি কৰি দিম বুলি কৈছিল নে কিবা কৰি দিম বুলি কৈ 200 টকা লৈছে আৰু। তাৰপিছত কৈছে তোমালোকে ব্লকত যোৱা, সেনেকৈ কৈছে। মাক তাৰমানে সদায় দৌৰাই থাকে সিহঁতে, আজি ব্লকত যোৱা, কালি আপোনাৰ কিবা হেৰিত যাওক, মানে এনেকৈ সদায় মাক দৌৰাই থাকে। তাৰপাছত থাকোঁতে কালি এনেকৈ আমি কিবাকিবি ক'লোঁ, বা মই যাই পেলাই এনেকৈ কিবাকিবি ক'লোঁ বাৰু। যোৱাৰ পাছত এতিয়া মানে কি মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটাই আহ্বান কৰোঁ যাতে আমাক ঘৰটো দিয়ে, যিহেতু আজি এতিয়া বতাহ আহিলে মানে আমাৰ ঘৰটো পৰি যাব। তো পৰি গ'লে আপোনাৰ যি এনেকৈ লৰাই দিলে চাগে গোটেই ঘৰটোৱে লৰি যায়। তো ইমানখিনি উঠি অহা মানুহে পাইছে, বা পাৰ্মানেণ্ট মানুহখিনিক দিব লাগে। উঠি অহা মানুহে 2-3টা ঘৰ পাইছে, আমাকোতো চাব লাগে। যিখিনি ইয়াৰে সভাপতি হওক বা যিখিনি মেম্বাৰ আছে, যিখিনি গোটৰ মানুহ আছে, এইখিনি চাব লাগে আমাক। য'ত চাই কিনে যিখিনি আছে সেইখিনিতো আমাক দিব লাগে, আমি পাব লগা প্ৰাপ্যখিনি আমাক দিব লাগে, হয়নে নহয়। য'ত নাম আহিছে নামটো কাটিব লগা কাৰণ একো নাই। আমিতো বোলে বহুত ধনী মানুহ নহয়, আমি মা দেউতাই কৰি দিন হাজিৰা, তো এনেকৈ চলি আছোঁ আমি। তো চলি থাকিলে দেখা পোৱা মানুহখিনি এটলিষ্ট আমাক সহায় কৰিব লাগিছিল। আৰু মই আপোনাৰ এতিয়া ক'ব গ'লে HS পাছ কৰিছোঁ মই, কৰি পেলাই এতিয়া এনেকৈ BA নপঢ়িলোঁ। তো ডান্সত বা এনেকৈ কিবাকিবি সৰু সুৰাকৈ মোৰ নিজা খৰচখিনি মই এনেকৈ ওলাওঁ বা কিবাকিবি এনেকৈ কৰি থাকোঁ। কিন্তু হ'লেও এতিয়া ধৰি লওক যি বতাহ আহে সেই বতাহতো গোটেইখিনি উৰাই লৈ যাব ঘৰ, মানে হেলনীয়া হৈ গৈছে, গোটেই ঘৰটো হেৰালি পৰিছে, দেখাই পাইছে চাগে। তো এতিয়া এনেকৈ নহ'লে মানে আপোনাৰ আজি অমুকটো আহিব ক'ব পঞ্চায়তত যোৱা, কালি আহিব পঞ্চায়তত যোৱা, এবাৰ ক'ব জিঅ'টিপ দিয়া, অমুক দিয়া তমুক দিয়া, সেনেকৈ মাক তাৰমানে সদায় দৌৰাই থাকে, ডেইলি দৌৰাই থাকে মাক। তো মাও এনেকৈ যাই থাকে। তো যাই থাকিলে এনেকৈ গৈ থাকিলে কি হ'ব, গৈ থাকিলেতো একো নহয়। য'ত নেকি আমাৰ নামটো অহাৰ পাছতো যদি কাটি যায়, এইটো মাজৰ মানুহ কৰিছে, নহ'লে কোনোবা আমাৰ নামটো কাটি কাৰোবাৰ বেলেগক দি দিছে, এইটোতো কৰিব নালাগে। শৌচালয় আহিছিল, আহোঁতে আপোনাৰ মানে কি ইটা আধা দিছে আধা নাই দিয়া। তাৰপাছত চিমেণ্ট আপোনাৰ 2টা বেগ লৈ গৈছে তাহাঁতে, 2টা বেগ লৈ যোৱাৰ পাছত ইয়াতে আপোনাৰ কি বুলি কয়, আমাৰ মায়ে আধা যোগ দিছে, মা দেউতাই আধা যোগ দি পেলাই এনেকৈ বনাইছে আমাৰ শৌচালয়টো। বাকী আপোনাৰ মানে কি হেৰি নাই, আধা লৈ গৈছে তাহাঁতে। এইটোতো বহুত আগতে লৈ গৈছে, এনেকৈ চিমেণ্ট বালি আধা লৈ গৈছে সিহঁতে, দিয়াই নাই। সেইটোও নকওঁ বাৰু, যিয়ে নহ'লেও বনাইছে। কিন্তু এতিয়া যিখিনি, এইটো আমাৰ টিহু সমষ্টি পৰে, টিহু সমষ্টি পৰে আমাৰ। এতিয়া মই এটাই আহ্বান জনাওঁ, কিন্তু এইবাৰ যদি ঘৰ নাপাওঁ, মানে আহা যিহেতু নিৰ্বাচন আছে, আমি কিন্তু ভোট গ্ৰহণ নকৰোঁ, আমি ভোট নিদিওঁ। সেইটোৱে আৰু পৰিয়ালটো নিদিওঁ ভোট, কাৰণ নিদিওঁ এটা কাৰণতে, যিহেতু ইমানখিনি তেখেতক আমি আগবঢ়াই আছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়া ইমানখিনি কৰাৰ পাছত ইমানখিনি তেখেতেতো দি আছে, মাজৰ মানুহবিলাকে নষ্ট কৰিব লগা কাৰণ একো নাই। আমিতো ইয়াতে চাকৰিয়ালা মানুহো পাইছে বহুতে ঘৰ, আমিতো চাকৰি নকৰোঁ। আমাৰ খাটাৰুপীয়া বাথান বুলি কয় এইখিনি। দেউতাৰ নাম ৰত্নেশ্বৰ তালুকদাৰ, মাৰ নাম মীনাক্ষী তালুকদাৰ। তো এতিয়া তেখেতৰ ওপৰত সেইটোৱে আৰু। নলবাৰীৰ পৰা ভৱজিৎ বৰ্মনৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।